তেল মাৰিছিলে বুলি কৈছে তেল মাৰি কিমান 100 টকা মাৰিছে সদায় মাৰা নেকি সদায় না मारे কেতিয়া মাৰা अभी कल ड्यूटी में अथी होता है तो मारता है हाँ ड्यूटी अथी रहता है तो मारता है हाँ नाम क्या है तुम्हारा राजू राजू और कौन सा पेट्रोल पंप है ये पेट्रोल इंजन और पेट्रोल पंप पुली बोर्ड भी मालिक कौन है इसका मालिक मालिक अजीत बोला मैनेजर मारने को कहता है या तुम खुद मारते हो हम खुद मारते हैं कितना गाड़ी में दिन में दो तीन गाड़ी में मारते हैं आज कितना मारा आज नहीं मारा है आज भी उधर तो पकड़ा है तुमको नहीं फर्स्ट करने गया था हाँ फर्स्ट करने गया था हाँ पकड़ा गया हर गाड़ी में 100 रुपया मारते हो ये हर गाड़ी में नहीं मारता दिन में कितना हर गाड़ी में नहीं मारता है कितना मारते हो हर गाड़ी में नहीं तुमने मारता खुद बोला है कैमरा में नहीं हर गाड़ी में नहीं मारता नाम क्या है तुम्हारा राजू काम करते हुए कितना साल हो गया ये हो गया आपका यहाँ पे 2 महीने हो गए 2 महीने पहले कहाँ था पहले आपका था उधर होजाई साइड में था अभी तक कितना गाड़ी से तेल हाँ एक गाड़ी में तो तुम फंस गया नहीं एक ही गाड़ी में फंसा गया नहीं मारता है ज़्यादा चोरी नहीं करता 2-3 गाड़ी ही करता पेट्रोल पंपत आमी गाड़ीखনত तेल भराब आहिছিলোঁ 500 টকা তেল দিবলৈ ক'লো কোন পেট্रोल पंप এই পুলিবৰ পেট্रोल पंपৰ নামটো ইণ্ডিয়ান অইল তাৰপিছত যিজন অপাৰেটৰে তেল দিছে তেওঁ মই মন কৰি আছো মিটাৰত আগত বেলেগ এখন বাইকত এশ কেই টকা তেল ভৰাইছিলে তাৰপিছত মই 500 টকা তেল ভৰাবলৈ কৈছো মোৰ তাত সেই ৰিডিং আগৰটোৱে প্লাছ কৰি পেলাই 500 টকাত ৰখাই দিছে অৰ্থাৎ মোৰ তাত 400 টকা তেল সোমাইছে তো তেওঁক সুধিলোঁ যে 400 টকা কেলে ভৰালি তাৰপৰা ধমকি দিয়াৰ পিছত আকৌ 100 টকা দি দিলে কিন্তু পিছত তেওঁ স্বীকাৰ কৰিলে যে মই সুধিলোঁ কিমান দিনৰ পৰা কৰ তেওঁ কৈছে বোলে মই প্ৰায় কৰি থাকোঁ ডেইলি 2-3খন গাড়ী তেনেকুৱা কৰোঁৱে তেনেকুৱা তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁৰ ভিডিঅ' মোৰ ওচৰত আছে অন কেমেৰা স্বীকাৰ কৰিছে তেওঁ স্বীকাৰ কৰিছে বোলে মই এইটো কৰোঁৱে বোলে কিমান গাড়ী কৰোঁ বোলে 2-3খন গাড়ী ডেইলি কৰোঁ তেনে স্বীকাৰ কৰিছে মোৰ গাড়ীটো আগতো কৰে কিন্তু মোৰ সন্দেহ হয় মিটাৰত যিমান দেখুৱাব লাগে তেল ইমান নেদেখুৱায় মানে মই আগতে এদিন এনে 1000 টকা তেল ভৰাই গৈছোঁ বাটত গৈ চাইছোঁ মিটাৰ উঠাই নাই কিন্তু মই তেতিয়া অলপ নিজে ব্যস্ত আছিলোঁ বেলেগ কামত মিটাৰলৈ চাবলৈ নহ'ল আজি চালোঁ কাৰণে গম পালোঁ গতিকে তেনেকুৱা হয় বুলি প্ৰায় হয় বুলি দুই একে কোৱা শুনো মানুহে কয় কিন্তু আজি নিজৰ চকুৰে ধৰা পেলাইছোঁ আৰু সি নিজেও স্বীকাৰ কৰিছে নাই এই ক্ষেত্ৰত এটা উচিত ব্যৱস্থা হ'ব লাগে যাতে এনেকুৱা ধৰণৰ আমাৰ গ্ৰাহকক এনেও মূল্য বৃদ্ধিয়ে গ্ৰাহকক মূৰত মানে হেৰি হৈ আছে আমি জুৰুলা হৈ আছোঁ আজি 1 লিটাৰ পেট্ৰলৰ প্ৰায় 100 টকা মূল্য তেনেস্থলত আকৌ মানে যদি 500 টকাত যদি আকৌ 400 টকা তেল পাওঁ তেতিয়াহ'লে ইয়াৰ মূল্য আৰু দুগুণ হৈ যায়গৈ গতিকে এই ক্ষেত্ৰত অকণমান প্ৰশাসনেও দৃষ্টিগোচৰ কৰিব লাগে প্ৰশাসনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে আমাৰ ৰাইজে অন্তত এই ক্ষেত্ৰত সকাহ পায় অন্তত এনেও দাম বেছি আৰু যিটো পইচা দি পেলাই উচিত যাতে হেৰি পায় তেলখিনি উচিত পায় মোৰ নাম হিলালুদ্দিন আহমেদ তেনেকুৱা ভবা নাই যদিও মানে তেনেকুৱা আমাৰ ইমান লাগি থাকিবলৈ সময়ো নাই এই বিষয়টোত কিন্তু মই এই ক্ষেত্ৰত জিলা প্ৰশাসনে নিজে ব্যৱস্থা ল'লে ভাল বুলি ভাবিছোঁ